নমস্কাৰ বন্ধুসকল, মই হাতীমা আজি আকৌ পুনৰ আপোনালোকৰ মাজলৈ আহিলোঁ। তো আজি মোৰ আলোচ্য বিষয় হ'ব মটৰমাহ খেতি। তো মই আজি বহুত দূৰলৈ আহিছোঁ। মই আজি আহিছোঁ কলেগাঁৱলৈ, আপোনালোকক দেখুৱাম মটৰমাহ খেতি। মই প্ৰথমতে খেতিয়কৰ লগত আলোচনা কৰাই দিছোঁ। আপুনিয়ে কৰিছে খেতি? হয়, ময়ে কৰিছোঁ খেতি। মোৰ খেতিখিনি একেবাৰে বেয়া হৈ গৈছিল। আচ্ছা, বেয়া হোৱাৰ পিছত একেবাৰে আপোনাৰ এই খাৰপিটিৰ পৰা হয়, এই চকী যে আছে দোকানী বালুগাঁও, হয়, বালুগাঁৱৰ পৰা দাৰু আনি খেতিখিনি মোৰ ঠিক হৈছে। আচ্ছা, খাৰপিটিয়াৰ ঔষধখিনি বহুত ভাল হয় না? বহুত বহুত ভাল। আচ্ছা, মোৰ একদম মটৰ খেতিখন বেয়া হৈ গৈছিল না, পিছে খাৰপিটি একদম চকীৰ পৰা বালুগাঁও, চকীৰ পৰা দাৰুখিনি আনি মোৰ খেতিখন মোৰ ঠিক হৈছে। মটৰ খেতি, কবি খেতি, মাকৈ খেতি আছে, আপোনাৰ এই পালেং খেতি আছে, তাৰপিছত আকৌ লাফা খেতি আছে, লাফা আছে, এইবিলাক গোটেইখিনি। একদম লাফা দেখিছে একদম পুৰা চিকচিকীয়া হৈ আছে। হা, আজি কাটিব জানো? আজি কাটিম। লাফা কিমান মাটি? 1 কঠামান হ'ব না? 1 কঠামান হ'ব। আৰু পালেং কিমান আছে? পালেং আছে আপোনাৰ ই হ'ব পালেং এই 10 নচামান হ'ব। 10 লোচা। আৰু মটৰ আছে 1/2 বিঘা। মটৰ মাহ 1/2 বিঘা। এতিয়া মটৰ মাহটো লাগিছে, এইটো কি কি বিধান আছিল? এইটো আপোনাৰ নামধাৰী বিধান আছিল। এই নামধাৰী বিধান আছিল। নামধাৰী না? হয়। এতিয়া এনে আপোনাৰ যেনেকুৱা খেতি হ'ব লাগিছিল এতিয়া সেনেকুৱা হৈছে নাই? হৈছে পুৰা খেতি মোৰ গৈছে, একদম বেয়া হৈ গৈছিল। খেতি পুৰা ঠিক কৰিছোঁ, তাৰপিছত মাৰি পেলাই আপোনাৰ খাৰপিটিৰ পৰা দাৰু আনি পেলাই মাৰিছোঁ। আচ্ছা, তো এইটো 1/2 বিঘা মাটিৰ পৰা কিমান ফলন হ'ব তথাপিও? হ'ব আৰু 4-5 কুইণ্টেল হ'ব। 4-5 কুইণ্টেলকৈ উঠাব পাৰিব? 2-3 বাৰ উঠাব পাৰিব না? উঠাব পাৰিব। আচ্ছা, 5 কুইণ্টেলকৈ উঠাব পাৰিলেও আপোনাৰ 3 বাৰত 3 5 15 কুইণ্টেল, 10 কুইণ্টেল মান আহিব। 10-12 কুইণ্টেল তো ইজি আহি যাব না? এয়া মটৰখিনি মাজৰখিনি ঠিকে আছে। মটৰ এয়া আহি আছে মাল, একদম পুৰা আহি আছে ফলন না? লাগন ঠিকে আছে, ঠিকছে লাগন দিছে। তো বন্ধুসকল, আপোনালোকে মোৰ ভিডিঅ'টো কোন ঠাইৰ পৰা চাই আছে আপোনালোকে মোক কমেণ্ট কৰি জনাব। আজি নুৰুল আমিন দাদাৰ খেতি আপোনালোকক মই দেখুৱাবৰ কাৰণে আহিছোঁ। তে মটৰমাহ খেতি কৰিবৰ কাৰণে আপোনালোকে মাকৈ কৰিছোঁ। মাকৈ আহিছে 1/2 বিঘা কৰিছোঁ। হয় নেকি? মাকৈটো মাকৈ না? 1/2 বিঘা মাকৈ আহি গ'ল। লাগন দিছে না? আচ্ছা, আপুনি যে মটৰমাহ খেতি কৰিছে গোবৰ কিমান দিছে? গোবৰ আপোনাৰ এই 1/2 বিঘা মাটিতে 2 টেলাৰ গোবৰ দিছোঁ। 2 টেলাৰ গোবৰ দিছে। তাৰপিছত ছুপাৰ ফছফেট, DAP, ইউৰিয়া এইবিলাক দিছে নাই? নাই, আপোনাৰ আপোনাৰ 10-26 DAP দিছোঁ। আপোনাৰ ইউৰিয়া দিয়া নাই? ইউৰিয়া দিয়া নাই? নাই। আচ্ছা, ইউৰিয়া দিলে পচি যাব। পচি যায় নেকি? তো ঠিকে আছে। তা আপোনাৰ খেতি আপোনালোকৰ দাদাসকল, বাইদেউসকল, আপোনালোকে যদি ভিডিঅ'টো চাইছে যিমান পাৰে আপোনালোকে মোৰ ভিডিঅ'টো শ্বেয়াৰ কৰিব। মই আজি কলেগাঁৱলৈ আহিছোঁ। এই কলেগাঁৱৰ খেতিয়কৰ যিটো খেতি কৰাৰ ধৰণ, আজি মটৰমাহ খেতি আপোনালোকলৈ পঠিয়াই দিলোঁ। এইটো কি আছিল? কি মটৰমাহ? নামধাৰী। এইটো হ'ল ভেৰভিৰি গাঁও, ভেৰভিৰি বিল। নুৰুল ইছলাম দাদাৰ খেতি আপোনালোকক আজি দেখুৱাই দিম। নুৰুল আমিন। চাওক মটৰ ধুনীয়া মটৰ আহিছে, একেবাৰে মটৰ লাগন দিছে, পুৰা লাগন দিছে, মাল আহিছে, পুৰা মাল আহিছে। নামধাৰী মাল, নামধাৰী মটৰমাহ। তো বহুত ভাল লাগিল। ঠিকে আছে। তো বন্ধুসকল, আপোনালোকে যদি মোৰ চেনেলৰ এতিয়াও নতুন ভিউৱাৰ্ছ হিচাপে আছে তেনেহ'লে মোৰ চেনেলটো ছাবস্ক্ৰাইব কৰি দিব আৰু কাষত থকা বেল ঘণ্টিটো লাহেকৈ বজাই দিব, যাতে এনেকুৱা ধৰণৰ উন্নত জৈৱিক, ৰাসায়নিক আৰু বৈজ্ঞানিক পদ্ধতিমতে কৰা খেতিৰ ভিডিঅ' নটিফিকেশ্যন অলৰেডি আপোনালোকে পাই থাকে। তো আজি আপোনালোকৰ মাজৰ পৰা আজি বিদায় ল'লোঁ। পৰৱৰ্তী ভিডিঅ'ত যাতে পুনৰ আপোনালোকক লগ পাওঁ। আজিৰ এই ভিডিঅ'ৰ পিছত আপোনালোকৰ কোনটো খেতিৰ ভিডিঅ' লাগে আপোনালোকে কমেণ্ট কৰি জনাব।